নমস্কাৰ সকলোকে আজি বনাব লৈছো বৰা চাউলৰ মিঠা পোলাও या বৰা চাউলৰ মিঠা পোলাও বনাবৰ কাৰণে মই এপোৱা বৰা চাউল লৈ ৰাতিয়ে ভালদৰে ধুই ধুনিয়াকে তিয়াই ৰাখিছিলো আৰু এতিয়া খালি মই এইখিনি পানী টুকিহে লম আৰু এইখিনি যেতিয়া তিয়াব তেতিয়াই ভালদৰে ঘহি ধুই লব পিছত ভালকৈ ঘহি ধুব নালাগে নহলে চাউলখিনি ভাঙি যায় या চাওক মই ধুনিয়াকে চাউলখিনি টুকি ললো আহকচোন এতিয়া আমি পোলাও বনোৱা আৰম্ভ কৰো या ইন্ডাকশনত মই এখন পেন বহাই দিছো আৰু এই চামুচৰ জোখেৰে মই 2 চামুচ ঘিউ দি দিছো ঘিউ দিয়াৰ পিছত ইয়াত মই কেইটামান গোটা গৰম মছলা দি দিছো আৰু লগতে দিছো কেইটামান কাজু কিটা মই 1 মিনিট মান সময় ভাজি লম পিছত ইয়াত দি দিছো কেইটামান খিসমিস এতিয়া খিসমিস কিটাও অকনমান ফুলি যোৱালৈকে ভাজি লম চাওক কাজু আৰু খিসমিসখিনি ধুনিয়াকে ভাজা হৈ গৈছে এতিয়া ইয়াত মই দিম টুকি ৰখা বৰা চাউলখিনি দিয়াৰ পিছত মই কাজু খিসমিসৰ লগত বৰা চাউলখিনিও 2 মিনিট মান সময় ভাজি লম এতিয়া চাওক চাউলখিনি মই ভালকে ভাজি ললো আৰু এতিয়া মই দিছো অকনমান গুড় আপোনালোকে যদি চেনি খায় চেনিও দিব পাৰিব মই অকনমান গুড় ব্যৱহাৰ কৰিছো এতিয়া গুড়খিনি অকনমান গলি যোৱালৈকে সাৱধানে চাউলখিনি লৰাই থাকিম যাতে চাউলখিনি ভাঙি নাযায় অকনমান আলু খোৱাকে লৰাব লাগিব কাৰণ চাউলখিনি যেহেতু ভালদৰে কুমলি থাকে তাৰ পিছত এতিয়া মই ইয়াত দি দিছো আধা কাপৰ জোখৰ পানী ইমানখিনি দিলে হ'ব ইয়াতকৈ আৰু বেছি দিব নালাগে কাৰণ এইখিনি আমি গাপতে সিজাম ধুনিয়াকে পানীখিনি দিয়াৰ পিছত মই হেতা পাতৰ সহায়ত গুটেইখিনি চাউল এনেদৰে মিলাই ললো আৰু এতিয়া এইখিনি মই ঢাকন দি একদম লো ফ্লেমত 6 পৰা 7 মিনিট সময় সিজিব দিম চাওক 6 পৰা 7 মিনিট সময় সিজাৰ পিছত এইখিনি এনে ধৰণৰ হৈছে মই এনেদৰে এবাৰ লৰাই দিছো তল ওপৰ কৰি এইখিনিলৈকে যদি মোৰ ভিডিওটো চাই ভাল পাইছে লাইক আৰু শেয়াৰ কৰি দিবচোন যি সকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশন অল কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিওৰ নটিফিকেশন সমূহ পাই থাকিব এতিয়া এইখিনি আকৌ এবাৰ ঢাকন দি 2 পৰা 3 মিনিট সময় সিজিব দিম তাৰ পিছত মোৰ ইয়া বৰা চাউলৰ মিঠা পোলাও ৰেডি হৈ যাব এয়া চাওক মোৰ পোলাও খিনি ৰেডি হৈ গল এয়া মই এবাৰ লৰাই দেখুৱাই দিছো চাওক কিমান ধুনিয়া হৈছে এটা নহয়নে বাৰু ইয়াত বেছি আঠা হৈ থকা নাই কিমান ধুনিয়া হৈছে এতিয়া মই আপোনালোকক এইখিনি এটা বাতিলে উলিয়াই দেখুৱাই আছো এয়া চাওক কিমান ধুনিয়া হৈছে নহয়নে বাৰু আপোনালোকে বাৰু বৰা চাউলৰ মিঠা পোলাও এনেদৰে বনাই খাইছেনে যদি নাই খোৱা এবাৰ বনাই খাই চাব সঁচাকৈ কৈছো বহুত ভাল পাব আৰু কিমান ধুনিয়া হৈছে এতিয়া আপোনালোকে এইখিনি দৈৰ লগত ধুনিয়াকে খাব পাৰিব নহলে আপোনালোকে এনেদৰেও খাব পাৰিব শেষত মোৰ আজি বৰা চাউলৰ মিঠা পোলাও ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিওৰ সৈতে আজিলৈ বাই বাই